বহুত দিন ধৰি আলমাৰিটো চাফাই কৰা নাছিলো অলপমান চাও কি আছে ইয়াতে। হাৱা আলমাৰীত বল টচ কোৰ কি বস্তু সোমাই থৈ দিছি আৰে আলমাৰীটোৰ পিছফালে কিবা ডকুমেণ্ট আনবাইচোন কি বা এইগিলা ৰচোন চাও কি হালধীয়া ডকুমেণ্ট এইখিনি ওৰ কোণাত সোমাই থৈ দিছি। এই দেখোন কিবা মাৰ্কশ্বিটৰ ডকুমেণ্ট চাও কাৰ এইবিলাক দেখোন পৰীক্ষাৰ মাৰ্কশ্বিট মোক আজিকালি কোৱাই নাই। ৰিজাল্ট দিয়া বুলি ইমান সুধি আছো সি কৈছি ৰিজাল্ট বোলে এতিয়ালৈকে দিয়াই নাই। তাক আজি মই চেচ কৰি দিম ইমান মিছা কিয় কবা লাগে। ঐ বাপা এবাগে আহিবি না ফট জলদি মোৰ ৰুমক লাগি সোমাইয়া। দেউতা মই গৈ আছো ৰবা। তোক আজি মই দেউতা ওলাম কি বা হ'ল ইমান জলদি মাতছি দেউতাই। দেউতা কোৱা কি হৈছে তোমাৰ? কি হৈছে তই মোক সুধছা তোৰ ৰিজাল্ট কোনদিনা দিছি মোক কিয় কোৱা নাছিলি? দেউতা মোৰ দেখোন ৰিজাল্ট দিয়াই নাই। এইটো কাৰ ৰিজাল্টৰ ডকুমেণ্ট হয় মই নাজানো। তোৰ নহলে কাৰ হব হা ইমান কিয় মিছা কৈ আছ? চাই আছো তই ক'ত কি চাবজেক্টত নাম্বাৰ পাইছা? আৰে দেউতা মোৰ ৰিজাল্ট দিয়াই নাই। আপুনি লগা হলে প্ৰিন্সিপালক কল কৰি সুধি লওক যদি মোৰ ৰিজাল্ট দিছে। মই সেইবিলাক কোনো ধৰণৰ কল কৰিব নোৱাৰো আৰু মই কল কৰি কি লাজত পৰিব লাগিব নেকি? ৰচোন কিমান নাম্বাৰ পাইছা চাই আছো তোক। হাৱা কি গণিতত 100ৰ ভিতৰত 6 পাইছে তই? আৰে দেউতা নহয় মই গণিতত 100ৰ ভিতৰত 80 এনচাৰ কৰিছিলো। মই কেনেকৈ 6 পাব পাৰো? তোক মই আজি চেচ কৰি দিম আৰে ইংলিছত 15 পাইছে তই, তাৰ পিছত অসমীয়াত 30। বাপৰে বাপ কিবাকে পাছ কৰিছা। আৰু সমাজ বিজ্ঞানত কিমান? 2। ৱাও কি বঢ়িয়া বস্তু দেই। আৰু বিজ্ঞানত 3। বাহ 1 2 3 বঢ়িয়া নম্বৰ। দেউতা এইখন মোৰ ৰিজাল্ট ডকুমেণ্ট হ'বই নোৱাৰে। এইখন বেলেগৰ হয়। আপুনি নামটো চাওক। কেনেকৈ বেলেগৰ হ'ব পাৰে? তোৰ আলমাৰীৰ কাষতে পৰি আছিল তলত ইমান দিনৰ পৰা তই লুকাই থৈ দিছা হা? নহয় দেউতা এইটো মোৰ নহয়। এইটো মোৰ হ'বই নোৱাৰে। দিয়কচোন চাও কাৰ হয়। তই নিজে ভালদৰে চাই ল। আৰে দেউতা এইখন দেখোন মোৰ নহয়ে। ইয়াত দেখোন 1975 লিখা আছে। ইমান পুৰণা মইতো তেতিয়ালৈকে জন্মই পোৱা নাছিলো। কি কৈছা 1975 হয়? কাৰ এইটো ইমান দিনৰ হয়? ইয়াতে হৰেণ কাকতি লিখা আছে দেখোন দেউতা। কি কয় হৰেণ কাকতি লিখা আছে? দেউতা হৰেণ কাকতিটো আপোনাৰে নাম। এইটো মাৰ্কশ্বিট আপোনাৰে হয় নেকি? মোৰ নহয় কি কথা কব আহিছা? মোৰ নাম হৰেণ কাকতি হলে আৰু মাৰ্কশ্বিট খান মোৰ হব নেকি? মই তোৰ দিনত 100 নম্বৰ পাইছিলো। দেউতা কাৰ হ'ব পাৰে? ইমান দিনৰ পৰা আমাৰ ঘৰৰ ইয়াতেই পৰি আছে যে। আপোনাৰ লগৰ কোনোবা হৰেণ কাকতি ফ্ৰেণ্ড আছিল নেকি? হ'ব পাৰে দে, মোৰ লগৰ সেনেকুৱা এজন আছিল। দে ফাইলটো মোক দি। দেউতা লোৱা। তোমাৰ ক্লাছত ইমান গাধা ল'ৰা আছিল নে? 10ৰ ভিতৰত 2 পাইছে, 3 পাইছে, 15 পাইছে। আমাৰ দিনতো এনেকুৱা গাধা ল'ৰা আছিল। হ'ব দে মোক ফাইলটো দি মই এইটো বাহিৰত পেলাই দিওঁ। ঠিক আছে লোৱা দেউতা। মোক দি ঠিক আছে তই যাই থাক বাৰু যা। ঠিক আছে দেউতা মই এতিয়া টিভি চাই আছো। অকে যা। মই কি লাজত পৰিব লগা হ'ল। এখন মোৰে আছিল থৈ ইমান পুৰণা হৈ আছে। মইতো একবাৰ নামটো চাব পাৰো মোৰ নামেদি হয়। ইমান লাজত পৰিব লগা আছে। এইগিলা পেলাই দিওঁ নহলে আৰু কেতিয়াবা আৰু দেখা পাব মোৰ লাজত সন্মান গুচি যাব। ল'ৰাটোক মাতি আনি তাক মই এনে গালি দিয়া গল। কাৰণ মইতো জানোৱেই মোৰ ল'ৰা ইমানটো বেয়া নহয়। ইয়াৰে আগৰ বছৰো সি বহুত ভাল ৰিজাল্ট কৰিছে। তাৰ পিছতো মই একো নাভাবি এইবিলাক সন্দেহ কৰি তাক বেকাৰ গালি দিলো। গালি দিয়াৰ পিছত আৰু কি হ'ল লাষ্টত যে মাৰ্কশ্বিট খান মোৰে ওলাল। দে বাৰু যি হ'ল হৈ গল। এতিয়া এইবিলাক বস্তু পেলাই দিওঁ। এইবিলাক ঘৰত ৰখা মানে ডাঙৰ বিপদ ভগৱান বাচি গৈছো। যা খিৰিকী দি পেলাই দেও মোৰে মনটো বেয়া লাগি থাকিল। দে যি হ'ল হলেইতো আৰু আজিৰ পৰা অলপ ভালদৰে চেক কৰিহে চাব লাগিব। আৰু কৰবাত আগৰ মাৰ্কশ্বিট থাকি যাব পাৰে। আৰু বেলেগ এটা আলমাৰীত চাও ক'বাত থাকিবও পাৰে।